নমস্কাৰ বন্ধুসকল, যদি আপুনি টেট পৰীক্ষা দিব বুলি ভাবি আছে তেনেহলে আপোনাৰ বাবে এই ভিডিঅটো খুবেই গুৰুত্বপূৰ্ণ, কিয়নো 2021 চনৰ টেট পৰীক্ষাৰ বাবে ইতিমধ্যে আৰম্ভ কৰা হৈছে অনলাইন প্ৰক্ৰিয়া। কিন্তু অনলাইনত আবেদন কৰাৰ পূৰ্বে আপোনাৰ জানিব লাগিব যে কি বিষয়ৰ ওপৰত 2021 চনৰ LP আৰু UPৰ বাবে কুৱেশ্যন আহিব আৰু ক'ৰ পৰা কিমান নম্বৰ আহিব আৰু কেনেকৈ আপুনি পঢ়িব লাগিব, যিহেতু সিলেবাস নোহোৱাকে আপুনি পৰীক্ষা দিব নোৱাৰে। কাৰণ পৰীক্ষাত কি কুৱেশ্যন আহিব, কেনেকৈ আনসাৰ আপুনি দিব, সেইসমূহ কিন্তু আপোনাৰ আগতীয়াকৈ জানিব লাগিব আৰু পঢ়িব লাগিব, তেতিয়া আপুনি টেট পৰীক্ষাত পাছ কৰিব পাৰিব। এতিয়া আলোচনা কৰিম LP লোয়াৰ প্ৰাইমাৰী আৰু UP আপাৰ প্ৰাইমাৰীৰ কাৰণে দুটা পৰীক্ষা অনুষ্ঠিত হ'ব, পেপাৰ 1 আৰু পেপাৰ 2। আৰু NCTE ফ্ৰেম গাইডলাইন্স মতে আপুনি কোনটো বিষয়ৰ পৰা কিমান নম্বৰ লাভ কৰিব আৰু কিমান নম্বৰ পালে আপুনি পাছ কৰিব টেটত, সেই সম্পৰ্কে সবিশেষ এই ভিডিঅ'টোত আপুনি জানিব পাৰিব। প্ৰথমতে আলোচনা কৰিম এতিয়া পেপাৰ 1, প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে যিসকলে পেপাৰ 1ৰ পৰীক্ষা দিব, অৰ্থাৎ LPৰ পৰীক্ষা দিব, তেওঁলোকে কি পঢ়িব লাগিব, কোন বিষয়ৰ কি পঢ়িব লাগিব, কিমান নম্বৰ থাকিব, সেইটো এতিয়া কৈ আছোঁ। এতিয়া চাওক, LPৰ কাৰণে যদি আপুনি পৰীক্ষা দিব, টেট পৰীক্ষা দিব বুলি ভাবি আছে, তেনেহ'লে প্ৰথমতে আপোনাৰ যিটো মেইন টপিক যিখিনি পঢ়িব লাগিব তাৰ ভিতৰত 1 নম্বৰ আছে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি। চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ পৰা 30 নম্বৰ থাকিব। লেংগুৱেজ 1ত থাকিব 30 নম্বৰ, ধৰক আছামিছত। লেংগুৱেজ 2 ধৰক ইংৰাজীত থাকিব 30 নম্বৰ। মেথামেটিক্সত থাকিব 30 নম্বৰ। এনভাইৰনমেণ্ট ছায়েন্সত থাকিব 30 নম্বৰ। সৰ্বমুঠ নম্বৰ হৈছে 150। 150ৰ পৰীক্ষা দিব লাগিব আপুনি যদি LPৰ বাবে টেট পৰীক্ষা দিব বুলি ভাবি আছে। এতিয়া প্ৰশ্ন হৈছে যে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ পৰা কি পঢ়িব লাগিব, লেংগুৱেজ 1ত কি পঢ়িব লাগিব, লেংগুৱেজ 2ত কি পঢ়িব লাগিব, মেথামেটিক্সৰ কাৰণে কি পঢ়িম, এনভাইৰনমেণ্টেল ছায়েন্সৰ বাবে কি পঢ়িম। এই 30 নম্বৰ যিকেইটা দিয়া আছে, 5টা ভাগ দিয়া আছে, এই 5টা ভাগৰ পৰা কুৱেশ্যন আহিব 150। আপুনি পৰীক্ষা দিয়াৰ আগতে জানিব লাগিব কি কুৱেশ্যন আহে। তো আহক আমি জানি লওঁ প্ৰথমতে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ পৰা কি আহিব। অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যিসকল টেট পৰীক্ষা দিব বুলি ভাবি আছে। এতিয়া চাওক, চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ পৰা 30 নম্বৰ আহিব ফৰ অনলি লোয়াৰ প্ৰাইমাৰী লেভেলৰ কাৰণে। এতিয়া চাওক, চাইল্ড ডেভেলপমেণ্টৰ কাৰণে ফৰ চিলড্ৰেন 6 to 11 ইয়াৰ্ছ গ্ৰুপৰ কাৰণে আপোনাৰ জানিব লাগিব কনচেপ্ট অফ ষ্টেজ অফ ডেভেলপমেণ্ট, কেৰেক্টাৰিষ্টিক্স অফ ডিফাৰেণ্ট ষ্টেজ অফ ডেভেলপমেণ্ট, ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং চাইল্ড ডেভেলপমেণ্টৰ বিষয়ে আপোনাৰ পঢ়িব লাগিব, ডাইমেনশ্যনছ অফ চাইল্ড ডেভেলপমেণ্টৰ বিষয়ে পঢ়িব লাগিব। প্ৰত্যেকটো বিষয়ে আপোনাৰ জানিব লাগিব, তেতিয়াহে টেট পৰীক্ষাত আপুনি উত্তীৰ্ণ হ'ব পাৰিব। চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ ভিতৰত চাইল্ড ডেভেলপমেণ্টৰ ভিতৰত এইখিনি পৰি আছে দেই। ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছৰ বিষয়ে পঢ়িব লাগিব, কনচেপ্ট অফ এৰিয়াছ অফ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ, পাৰ্চনেলিটিৰ বিষয়ে পঢ়িব লাগিব, কমন বিহেভিয়াৰেল প্ৰব্লেমছ অফ চিলড্ৰেন, এই বিষয়ে পঢ়িব লাগিব। ল'ৰা ছোৱালীবিলাকৰ যি আচৰণ, যিটো মেইন যিটো সমস্যা, এই সমস্যাৰ বিষয়ে জানিব লাগিব। তাৰ পাছত আপোনাৰ এডজাষ্টমেণ্টৰ বিষয়ে জানিব লাগিব, কনচেপ্ট অফ মেণ্টেল হেল্থ এণ্ড হাইজিন, এই বিষয়ে আপোনাৰ জানিব লাগিব। চিলড্ৰেন ডেভেলপমেণ্টৰ বিষয়ে জানিব লাগিব। তাৰ পাছত প্ৰচেছ অফ লাৰ্ণিঙৰ বিষয়ে আপুনি আঁতিগুৰি প্ৰত্যেকটো বস্তু আপোনাৰ চাব লাগিব, কাৰণ ক'ৰ পৰা কেতিয়া কুৱেশ্যন আহি যায়, কোনটো কুৱেশ্যন আহি যায় আপুনি ক'ব নোৱাৰিব। থিয়ৰিজ অফ লাৰ্ণিঙৰ বিষয়ে আপোনাৰ জানিব লাগিব। তাৰ পাছত আহিল পেডাগজিৰ ভিতৰত আপুনি কি পঢ়িব, নলেজ অফ চিলড্ৰেন ফ্ৰম ডাইভাৰ্ছ কনটেক্সট, এই বিষয়ে আপোনাৰ জানিব লাগিব। অৰ্গানাইজিং টিচিঙৰ বিষয়ে আপোনাৰ জানিব লাগিব, পেডাগজিৰ ভিতৰত পৰে। শিক্ষা বিজ্ঞানৰ ভিতৰত পৰে। ক্লাছৰুম মেনেজমেণ্ট, ক্লাছৰুম কেনেকৈ মেনেজ কৰা হয়, ৰুল অফ টিচাৰ এণ্ড দ্য ষ্টুডেণ্টছ, শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ যিটো আইন বা যিটো ৰুল, সেই ৰুলটো কি, এই বিষয়ে কিন্তু আপোনাৰ জানিব লাগিব। লিডাৰশ্বিপ কোৱালিটি অফ টিচাৰ, টাইম এণ্ড টাস্ক মেনেজমেণ্ট, কনচেপ্ট অফ চাইল্ড চেণ্ট্ৰেড টিচিং এণ্ড কম্পিটেঞ্চি বেছড টিচিং, এই বিষয়ে আপোনাৰ জানিব লাগিব। ইভলুৱেশ্যন জানিব লাগিব।
তেতিয়াহে আপুনি পেডাগজিৰ বিষয়ে জানিলেহে যিকোনো প্ৰশ্ন আহিলে আপুনি ইয়াৰ বিষয়ে জানিব পাৰিব তাৰ কাৰণে আপোনাৰ কিতাপ আনিব লাগিব কিন্তু কিতাপ অনাৰ পূৰ্বে আপোনাৰ জানিব লাগিব এই কেইটা সিলেবাস এতিয়া চাওক হে আগৰ যিটো চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি সেইখিনি গ'ল কি আহিব এতিয়া আহিছে লেংগুৱেজ 1 লেংগুৱেজত আপোনাৰ প্ৰথম আসামিজ থাকিব আসামিজত থাকিব 30 নম্বৰ লেংগুৱেজ দুটা থাকিব লেংগুৱেজ 1 লেংগুৱেজ 1 থাকিব আসামিজ লেংগুৱেজ 2 থাকিব ইংৰাজী তো লেংগুৱেজ 1 ৰ থাকিব এলপি লেভেলৰ বাবে অসমীয়া ভাষাৰ জন্ম ক্ৰমবিকা আৰু উপভাষা সম্পৰ্কে সাধাৰণ ধাৰণা এইকেইটা আপুনি পঢ়িব লাগিব কিতাপ চাই অসমীয়া সাহিত্যৰ প্ৰতিত জখা সাহিত্যিক যেনে শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁই বৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা হেম বৰুৱা ভৱেন্দ্ৰনাথ শইকীয়া আৰু নিৰ্মল প্ৰভা বৰদলৈৰ বিষয়ে সাধাৰণ ধাৰণা আপোনাৰ থাকিব লাগিব কাৰণ এই বিষয়ে প্ৰশ্ন আহি যাব পাৰে কেতিয়াবা এটা যেহেতু এমচিকিউ যেহেতু 1 নম্বৰীয়া প্ৰশ্ন আহিব সেইকাৰণে হয়তো গ্ৰন্থ চাৰিটা দিব পাৰে তাৰ পৰা শুদ্ধ কোনটো সেইটো কোনখন লেখকে লিখিছিল সাহিত্যিকে লিখিছিল সেই বিষয়েও আহিব পাৰে আৰু 3 নম্বৰত যেটো অসমীয়া যেটো ল্যাঙ্গুৱেজ 1 থাকিব তাৰ 3 নম্বৰৰ কত লিখা আছে অসমীয়া ভাষাৰ স্বৰবৰ্ণমালা আৰু ব্যঞ্জন বৰ্ণমালা সম্পৰ্কে ধাৰণা থাকিব লাগিব নত্যবিধি আৰু সত্যবিধি সম্পৰ্কে সম্যক ধাৰণা থাকিব লাগিব জানিব লাগিব অসমীয়া সন্ধি সম্পৰ্কে প্ৰাথমিক ধাৰণা থাকিব লাগিব জতুৱা ঠাঁচ আৰু খণ্ড বাক্যৰ প্ৰয়োগ সম্পৰ্কে ধাৰণা আপোনাৰ থাকিব লাগিব পঢ়িব লাগিব সম্বন্ধবাচক পুৰুষৰ বিভক্তি যেনে ধৰণে মোৰ মাত তোমাৰ মাত তেওঁৰ মাত এই বিষয়ে জানিব লাগিব কাৰণ ইয়াৰ পৰা সম্বন্ধবাচক পুৰুষ বিভক্তি এইবিলাকৰ বিষয়ত প্ৰশ্ন আহিব বিভক্তি লিংগ বচন নিৰ্দিষ্টবাচক প্ৰত্যয় আদি সম্পৰ্কেও সুস্পষ্ট ধাৰণা আপোনাৰ থাকিব লাগিব ল্যাঙ্গুৱেজ 1 ৰ 4 নম্বৰত লিখা আছে মাতৃভাষা শিক্ষণৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কে ধাৰণা আপোনাৰ পঢ়িব লাগিব কাৰণ এই সম্পৰ্কেও প্ৰশ্ন আহিব পাৰে ভাষা শিক্ষণৰ মূল 4টা কৌশল যেনে শ্ৰৱণ কথন গঠন আৰু লিখন সম্পৰ্কে বিতংকৈ জানিব লাগিব এটা ল্যাঙ্গুৱেজ প্ৰথম চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি গ'ল ল্যাঙ্গুৱেজ 1 গ'ল এতিয়া ল্যাঙ্গুৱেজ 2 এটা সিলেবাস ল্যাঙ্গুৱেজ 2 আহিছো এতিয়া জানিম ল্যাঙ্গুৱেজ 2 থাকিব ইংৰাজীৰ ভিতৰত আপুনি কি পঢ়িব ইংৰাজীত আপুনি কি পঢ়িব কাৰণ ইংৰাজীত যেহেতু 30 নম্বৰ আহিব তো 30 নম্বৰ পাবৰ কাৰণে আপুনি কি পঢ়িব লাগিব পেডাগজি অফ ল্যাঙ্গুৱেজ টিচিং শিক্ষণ বিজ্ঞানৰ আপোনাৰ ভাষাৰ যেটো শিক্ষণ বিজ্ঞান আপোনাৰ শিক্ষা বিজ্ঞানৰ ল্যাঙ্গুৱেজ টিচিং কেনেকৈ টিচিং শিকিব ভাষা শিক্ষণৰ বিষয়ে আপোনাৰ পঢ়িব লাগিব তাৰ ভিতৰত কি আছে এটা মই শৰ্টকে মই আপোনালোকক কৈ দিছো পেডাগজি অফ ল্যাঙ্গুৱেজ টিচিংৰ ভিতৰত আপোনাৰ ইংৰাজীত পেপাৰ ল্যাঙ্গুৱেজ 2 থাকিব ডেভেলপমেন্ট অফ 4 স্কিলছ লিসেনিং স্পিকিং ৰিডিং ৰাইটিং এই বিষয়ে আপোনাৰ জ্ঞান থাকিব লাগিব পঢ়িব লাগিব 2 নম্বৰ এলিমেন্টস অফ ল্যাঙ্গুৱেজ প্ৰিলিমিনাৰী কনসেপ্ট অফ ল্যাঙ্গুৱেজ ফাংচনস 3 নম্বৰ লাৰ্নিং এণ্ড একুইজিশন তাৰ পাছত 4 নম্বৰ ভোকেবুলাৰী ডেভেলপমেন্ট ষ্ট্ৰাকচাৰ অফ সেন্টেন্স 5 নম্বৰ টিচিং লাৰ্নিং মেটেৰিয়েলছ ইন ইংলিছ 6 নম্বৰত কোৱা হৈছে কন্টিনিউয়াছ এণ্ড কম্প্ৰিহেনসিভ এছেছমেন্ট এছেছিং দ্য 4 স্কিলছ লিসেনিং স্পিকিং ৰিডিং ৰাইটিং এই বিষয়ে আপোনাৰ ধাৰণা থাকিব লাগিব পঢ়িব লাগিব কাৰণ ইয়াৰ ওপৰতে প্ৰশ্ন আহিব 30 নম্বৰ ল্যাঙ্গুৱেজ 2 অৰ্থাৎ ইংৰাজীত তাৰ পাছত আহিছে মেথডছ পদ্ধতি 1 নম্বৰ এপ্ৰোচেছ মেথডছ টেকনিক্স এণ্ড ষ্ট্ৰেটেজিক্স মেথডছৰ বিষয়ে আপোনাৰ জানিব লাগিব তাৰ পাছত আহিল গ্ৰামাৰৰ ভিতৰত কি পঢ়িব লাগিব পাৰ্টছ অফ স্পিচ ইউজ অফ নাউন এডজেক্টিভ এডভাৰ্ব এইবোৰ থাকে তাৰ পাছত 2 নম্বৰ জাম্বলড ৱৰ্ডছ সেন্টেন্সেছ এইবিলাক পঢ়িব লাগিব 3 নম্বৰ কাৰেক্ট ফৰ্ম অফ ভাৰ্ব টেন্স এইবোৰ আপোনাৰ জানিব লাগিব ভাৰ্ব ফ্ৰেজেছ আপোনাৰ জানিব লাগিব আৰ্টিকল জানিব লাগিব ডিটাৰমাইনাৰ জানিব লাগিব সিনোনিমছ এণ্ড এন্টোনিমছৰ বিষয়ে আপোনাৰ জানিব লাগিব 7 নম্বৰত কোৱা হৈছে প্ৰিপজিশনৰ বিষয়ে জানিব লাগিব ইংৰাজীত ল্যাঙ্গুৱেজ 2 এই কথা উল্লেখ কৰা আছে কাৰণ ইংৰাজীত নম্বৰ উঠাবলৈ হলে এই কেটা আপোনাৰ পঢ়িব লাগিব জানিব লাগিব তাৰ পাছত আছে প্ৰিপজিশন ফাংচুৱেশ্যন কুৱেশ্যন প্যাটাৰ্ন টেক কুৱেশ্যন 10 নম্বৰত কৈছে সেন্টেন্স প্যাটাৰ্ন টাইপস অফ সেন্টেন্স কন্ট্ৰাক্টেড ফৰ্ম কালেক্টৰ্ছ লিংকিং ৱৰ্ডছ ইউজ অফ বাট এণ্ড এটসেট্ৰা ইত্যাদি আপোনাৰ জানিব লাগিব এতিয়া আমি জানিলো
চাইল্ড ডেভেলপমেণ্ট পেডাগজি লেংগুৱেজ 1 লেংগুৱেজ 2 আছামিজ আৰু ইংলিছ এই দুয়োটা আমি জানিলোঁ এতিয়া পঢ়িম মই কিন্তু এতিয়া আপোনালোকক এলপি লেভেলৰ কাৰণে যিসকলে লয়াৰ প্ৰাইমেৰীৰ কাৰণে টেট পৰীক্ষা দিব তেওঁলোকৰ সিলেবাছৰ কথা কৈ আছোঁ দেই তাৰ পাছত চাইল্ড ডেভেলপমেণ্ট পেডাগজি লেংগুৱেজ 1 লেংগুৱেজ 2 দুটা গ'ল এতিয়া আহিছোঁ অৰ্থাৎ এতিয়া আহিছে 30 নম্বৰ মেথামেটিক্সৰ পৰা অংকৰ পৰা অংকত আহিব 30 নম্বৰ অংকত কি পঢ়িব লাগিব কাৰণ এই যিকেইটা ইয়াত দিয়া আছে সেইকেইটাৰ পৰা কুৱেশ্যন আহিব আৰু এইকেইটা আপোনাৰ পঢ়িব লাগিব নাম্বাৰছ সংখ্যা natural numbers all numbers even and all numbers prime and composite number এইবিলাক আপোনাৰ ইয়াত ধাৰণা দিয়া আছে আপুনি স্কিপ কৰি চাব পাৰে আপুনি ইয়াত ৰখাই আপুনি চাব পাৰে স্কিপ কৰিলে কিন্তু সম্পূৰ্ণ আপুনি বুজি নাপাব কাৰণ ইয়াত মই দিয়া আছো আপুনি ৰখাই চাব পাৰে কি ইয়াত লিখা আছে তাৰ পাছত ফ্ৰেকচন আছে কাৰণ সম্পূৰ্ণ কলে বহুত সময় দৰকাৰ হ'ব ভিডিওটো ডাঙৰ হৈ যাব ফ্ৰেকচন আছে মানি আছে মানিৰ ভিতৰত আপুনি কি পঢ়িব কনসেপ্ট অফ মানি কনভাৰ্সন অফ rupees to paisa and vice versa for operations in solving problems involving money simple problems involving profit and loss এই বিষয়ে আপোনাৰ জানিব লাগিব তাৰ পাছত geometry and mensuration এই বিষয়ে আপোনাৰ জ্ঞান থাকিব লাগিব পঢ়িব লাগিব ডাটা হ্যান্ডলিং জানিব লাগিব তাৰ পাছত আছে ইন্টিগ্ৰেশন অফ ICT ইন টিচিং ম্যাথমেটিক্স এই বিষয়ে আপোনাৰ জ্ঞান থাকিব লাগিব তেতিয়াহে আপুনি এই বিষয়ে প্ৰশ্ন আহিলে আপুনি সমাধান কৰিব পাৰিব আনসাৰ দিব পাৰিব কাৰণ MCQ কুৱেশ্যন যেহেতু 1 নম্বৰীয়া এটা কুৱেশ্যন থাকিব চাৰিটা অপচন দিয়া থাকিব চাৰিটাৰ পৰা কোনটো শুদ্ধ সেইটো আপুনি টিক মাৰ্ক দিব লাগিব তেতিয়াহে আপুনি ইয়াত 30 নম্বৰ গ'ল ম্যাথমেটিক্সত গ'ল এতিয়া আমি কেইটা পালো 1 নম্বৰ পালো চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি 2 নম্বৰ 1 নম্বৰ হৈছে লেংগুৱেজ 1 পেপাৰ আছামিজ লেংগুৱেজ 2 হৈছে ইংৰাজী তাৰ পাছত অংকত আছে 30 নম্বৰ তাৰ পাছত শেষৰটো হৈছে এনভাইৰনমেন্টাল ষ্টাডিজত থাকিব 30 নম্বৰ এনভাইৰনমেন্টাল ষ্টাডিজৰ ভিতৰত আপুনি কি পঢ়িব চিলড্ৰেন এনভাইৰনমেন্টাল নিয়াৰ এণ্ড ফাৰ ইয়াত আপোনাক পঢ়িব লাগিব আপুনি ইয়াত ৰখাই ভিডিওটো স্টপ কৰি আপুনি সম্পূৰ্ণ কিন্তু পঢ়িব পাৰিব নেচাৰেল এনভাইৰনমেন্টাল সোশিয়াল এণ্ড মেন মেড এনভাইৰনমেন্টাল ফেষ্টিভেলছৰ বিষয়ে পঢ়িব লাগিব ৰাজ্যিক যেটো ৰাষ্ট্ৰৰ যেটো ৰাজ্যিকৰ আছে প্ৰত্যেকটো উৎসৱৰ বিষয়ে আপোনাৰ জানিব লাগিব কাৰণ এইবিলাকৰ বিষয়ে প্ৰশ্ন আহি যাব পাৰে সাম সোশিয়াল ইস্যুজ কিছুমান আপোনাৰ সামাজিক যিবোৰ সমস্যা আছে সমস্যাৰ বিষয়ে জানিব লাগিব কাৰণ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ সমস্যা আছে চাইল্ড লেবাৰ যেনেকৈ আপোনাৰ শিশু শ্ৰমিক আছে জেন্ডাৰ আপোনাৰ ডিসক্ৰিমিনেশন আপোনাৰ বিভিন্ন ধৰণৰ সমস্যা আছে বৰ্তমান সময়ত এনভাইৰনমেন্ট এণ্ড চাইল্ডছ নিড এইবিলাকৰ বিষয়ে আপোনাৰ জানিব লাগিব বতাহৰ বিষয়ে জানিব লাগিব পানীৰ বিষয়ে জানিব লাগিব সইলৰ বিষয়ে জানিব লাগিব ফুটৰ বিষয়ে জানিব লাগিব প্লান্টছৰ বিষয়ে জানিব লাগিব বেলেন্সৰ বিষয়ে জানিব লাগিব কেয়াৰ এণ্ড প্ৰটেকশ্যন অফ এনভাইৰনমেন্টাল পৰিৱেশৰ যত্ন আৰু সুৰক্ষাৰ বিষয়ে আপোনাৰ জানিব লাগিব ইয়াত সম্পূৰ্ণ দিয়া আছে আপুনি ভিডিওটো ষ্টপ কৰি চাব পাৰে পেডাগজিৰ ভিতৰত কি আছে সেইবিলাকো আপুনি ইয়াত ষ্ট্ৰাকচাৰবোৰ কি আহিব কি কনসেপ্ট আহিব কি মিনিং কি প্ৰশ্ন আহিব পাৰে সেইবোৰ কিন্তু ইয়াত মেইন পইণ্টটো দিয়া আছে তো মেইন পইণ্টটো চাই আপোনালোকে কিতাপ আনি প্ৰয়োজন যিবোৰ কিতাপত এই আপোনালোকে সকলোবোৰ কনসেপ্ট পাব সেইবিলাক কিতাপ আনি আপোনালোকে পঢ়িব পাৰে কাৰণ বজাৰত বৰ্তমান সময়ত এভেইলেবল আছে তো আপোনালোকে ভাল চাই কিতাপ আনি পঢ়িব এটাকে নানিব 2-3টাকে লৈ আহিব কাৰণ কোনটোত কি কেনেকৈ লিখা আছে আপুনি সেই সম্পূৰ্ণ কিন্তু ধাৰণা সহজভাৱে ল'ব পাৰিব মূলতে ইয়াই আছিল এলপি লেভেলৰ অৰ্থাৎ এলপি লেভেলৰ নিম্ন প্ৰাথমিকৰ সিলেবাস যদি আপুনি উচ্চ প্ৰাথমিকৰ অৰ্থাৎ ইউপিৰ কাৰণে যদি পৰীক্ষা দিব বিচাৰি আছে উচ্চ প্ৰাথমিকৰ বাবে তেনেহলে কমেন্ট কৰিব আপোনাৰ সেই কমেন্টটো যদি পাও বা কমেন্ট যদি বেছি হয় তেনেহলে সেই ভিডিওটো বনাই দিম কিহৰ ওপৰত আপোনাৰ পঢ়িব লাগিব কিমান নম্বৰ থাকিব নিশ্চয় এতিয়া আপুনি অৱগত অসম চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা এই নতুন সিলেবাসখন দিয়া হৈছে আৰু এই সিলেবাসৰ মতে পৰীক্ষাত নম্বৰ আহিব আৰু যি কেটা আলোচনা কৰা হল মই কলো যে কোৰ পৰা কোৱেশ্চন আহিব এইখিনি পঢ়িলে আপোনালোকে আৰামত তাৰ পৰা 30 নম্বৰ প্ৰথম চাইল্ড ডেভেলপমেন্ট পেডাগজিৰ পৰা 30 নম্বৰ
লেংগুৱেজ 1 অসমৰ প্ৰত্যেকটো বিষয়ৰ ওপৰত প্ৰশ্ন আহিব তাৰ পৰা 30 নম্বৰ ইংৰাজীৰ পৰা 30 নম্বৰ গ্ৰামাৰলৈকে তাৰ পাছত আছে অংকৰ পৰা 30 নম্বৰ এণ্ড আপোনাৰ পৰিৱেশ বিজ্ঞানৰ পৰা আহিব 30 নম্বৰ বা পৰিৱেশ অধ্যয়নৰ পৰা আপোনাৰ 30 নম্বৰ আহিব সৰ্বমুঠ তেনেকুৱা এতিয়া টোটেল 150 নম্বৰ কুৱেশ্যন হ'ব আৰু তাৰ ভিতৰত আপোনাৰ 90 নম্বৰ পালে পাছ কৰিব তো যদি কিবা কুৱেশ্যন আছে বা কিবা যদি প্ৰশ্ন আপোনাৰ আছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব তাৰ ওপৰত ভিত্তি কৰি হয়তো মই নতুন ভিডিঅ' আপলোড কৰিবলৈ যত্ন কৰিম